ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই চুটিগল্প এটিৰ বিষয়ে আলোচনা কৰিম। সাহিত্যৰ বিভিন্ন অংগসমূহৰ দৰে চুটিগল্পইও সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে। ইয়াৰ কাৰণ হৈছে চুটিগল্প কম সময়তে বা কম আয়াসতে অধ্যয়ন কৰি আনন্দ লাভ কৰিব পাৰি। এতিয়া প্ৰথমতে চুটিগল্পনো কি এই বিষয়ে আমি অকণমান জানি ল'ব লাগিব। চুটিগল্প হৈছে মানৱ মনৰ আশা আকাংক্ষা হৰ্ষ বিষাদ আদি অনুভূতিৰ সুসংহত শৈল্পিক প্ৰকাশ। এই চুটিগল্পৰ বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে। মই সকলোবিলাক চালি জাৰি এই সূত্ৰটো কৈছোঁ, তোমালোকে মনত ৰাখিবা। এতিয়া চুটিগল্প জন্ম হৈছে লক্ষ্মীনাথ বেজবৰুৱা। এই বেজবৰুৱাৰ হাতত চুটিগল্পই জন্ম লাভ কৰি প্ৰায় 100 বছৰ অতিক্ৰম কৰিলে। এই সুদীৰ্ঘ সময়ছোৱাৰ ভিতৰত চুটিগল্পৰ আন এজন লেখক চৈয়দ আব্দুল মালিক, আমি তেখেতৰ এটি চুটিগল্পৰ বিষয়ে তোমালোকক মই কম। চুটিগল্পটোৰ বিষয়ে কোৱাৰ আগতে আমি গল্প লেখক চৈয়দ আব্দুল মালিকৰ বিষয়ে অকণমান কথা জানি ল'ব লাগিব। যিহেতু পৰীক্ষাত লিখকৰ ওপৰত বহুতকেইটাই প্ৰশ্ন আহে, গতিকে লেখকৰ বিষয়ে মই অকণমান কৈ দিছোঁ। লেখক চৈয়দ আব্দুল মালিক। চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনৰ নাহৰণি, গোলাঘাট জিলাৰ নাহৰণি গাঁৱত। তেখেতৰ মৃত্যু হৈছে 2000 চনত। যাই নহওক, এই সুদীৰ্ঘ সময়ছোৱাৰ ভিতৰত তেওঁ বহুতো গল্প, কবিতা, উপন্যাস ৰচনা কৰিছে। তেওঁ একেধাৰে এজন গল্পকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধ লেখক, ভ্ৰমণ কাহিনী লেখক। তেখেতৰ প্ৰায় 600মান গ্ৰন্থ এতিয়ালৈকে প্ৰকাশিত হৈছে। তাৰ ভিতৰত উপন্যাস কেইবাখনো আছে। অঘৰী আত্মাৰ কাহিনী, হেজাৰপুৰ, মৰহা পাপৰি, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, এনেকৈ কেইবাখনো আছে। এই উপন্যাস কেইখনৰ ভিতৰত তেখেতৰ অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছে। তেখেতৰ যিখন ৰূপতীৰ্থৰ যাত্ৰী নামৰ উপন্যাস, সেই উপন্যাসখন জ্যোতিপ্ৰসাদৰ জীৱনীভিত্তিক এখন উপন্যাস। ঠিক তেনেকৈ চৈয়দ আব্দুল মালিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীৰ ভিত্তিক এখন উপন্যাস লিখিছিল। সেই উপন্যাসখন হৈছে ধন্য নৰতনু ভাল। তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে যে শংকৰদেৱৰ জীৱনৰ ওপৰত লিখা উপন্যাসখনৰ নাম কি, নাইবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ ওপৰত লিখা উপন্যাসখনৰ নাম কি। গতিকে তোমালোকে এই দুখন উপন্যাসৰ নাম মনত ৰাখিবা। ইয়াৰ পিছত তেখেতৰ কেইবাখনো চুটিগল্পও লিখিছে। তেখেতৰ প্ৰথম চুটিগল্প গ্ৰন্থ হৈছে পৰশমণি। পৰশমণিৰ পিছত তেখেতৰ বহুকেইখন গল্পপুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত শিখৰে শিখৰে, ৰঙা গঢ়া, এজনী মৰম লগা ছোৱালী, মৰম মৰম লাগে, এনেকৈ কেইবাখনো পুথি আছে। তাৰ ভিতৰত প্ৰথম হৈছে পৰশমণি। এই কথাটো প্ৰায় পৰীক্ষাত আহে যে চৈয়দ আব্দুল মালিকৰ প্ৰথম গল্পপুথি কোনখন। গতিকে তোমালোকে পৰশমণিৰ নামটো মনত ৰাখিবা। তেখেতে 1965 চনত এখন ভ্ৰমণমূলক গ্ৰন্থ লিখিছিল, মাজত মাথোঁ হিমালয়। আৰু এই গ্ৰন্থখনৰ বাবে তেখেতে 1975 চনত ছোভিয়েট দেশ বঁটা লাভ কৰিছে।
ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো কবিতা, ভ্ৰমণ কাহিনী, প্ৰবন্ধ কেইবাখনো লিখিছে। সেইবিলাক বাৰু এতিয়া থাকক, মই এইখিনি তোমালোকক ক'লোঁ। তেখেত আৰু এটা কথা কওঁ তোমালোকক, তেখেত হৈছে যে উত্তৰ স্বাধীনতা কালৰ আৰু পশ্চিম স্বাধীনতা কালৰ সংযোগ সেতু। এইখিনি কথা তোমালোকে মনত ৰাখিবা লেখকৰ বিষয়ে। এতিয়া আহোঁ আমি গল্পটোৰ মাজলৈ। সৈয়দ আব্দুল মালিকে যিটো গল্প আমাক দিছে সেই গল্পটোৰ নাম হৈছে বিয়াৰ প্ৰেজেণ্ট। এই বিয়াৰ প্ৰেজেণ্ট নামৰ যিটো গল্প, এই গল্পটোৰ যি ভাষাৰ সৌন্দৰ্য, এই ভাষাৰ সৌন্দৰ্যলৈ লক্ষ্য ৰাখি তেখেতক আমি এজন ভাষাবিদ বুলি ক'লেও ভুল নহয়। তেখেতৰ গল্পসমূহৰ মাজত যি ভাৱধাৰা প্ৰকাশ পায়, সেই ভাৱধাৰাই পাঠক সমাজক চুম্বকৰ দৰে আকৰ্ষণ কৰে। এতিয়া বিয়াৰ প্ৰেজেণ্ট নামৰ যিটো গল্প, এই গল্পটোৰ মাজেৰে দুটা পৰিস্থিতি উদ্ভৱ হৈছে। সেই দুটা পৰিস্থিতি হৈছে, এটা হৈছে নাজিয়াৰ আৰ্থিক দুৰৱস্থা আৰু আনটো হৈছে কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ টান ৰোগ হোৱা বাবে হস্পিটেলত ভৰ্তি কৰা। এই দুটা হৈছে গল্পটোৰ পৰিস্থিতি। এই গল্পটোৰ মূল বাৰ্তা হৈছে মানৱতাবোধ। আৰু এই মানৱতাবোধ কেতিয়া প্ৰকাশ পায়? এই মানৱতাবোধ প্ৰকাশ পাইছে যে এজনে আনজনৰ দুখৰ সময়ত সহায়ৰ হাত আগবঢ়াই যি মানৱতা দেখুৱায়, সেই মানৱতাবোধেই হৈছে গল্পটোৰ মূল বাৰ্তা। এতিয়া মই প্ৰথম অৱস্থাটোৰ কথা কৈছোঁ, নাজিয়াৰ আৰ্থিক দুৰৱস্থাৰ হেতু। নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ ছোৱালীৰ বিয়া, আৰু সেই বিয়াখনলৈ যাবলৈ পতি পত্নী দুয়োজনৰে প্ৰবল হেঁপাহ থকা স্বত্তেও তেওঁলোক যাব পৰা নাছিল। কিয়নো তেওঁলোকৰ হাতত যিখিনি পইচা আছিলে, সেই পইচাৰে গাড়ী ভাড়া, ৰিক্সা ভাড়া, বিয়াত এটা ভাল প্ৰেজেণ্ট দিব, এই গোটেইখিনি হিচাপ কৰি চাই দেখিলে যে তেওঁলোকৰ এজনহে যাব পাৰিব। আৰু সেইকাৰণে দুয়ো আলোচনা কৰি নাজিয়া বিয়ালৈ যাবৰ কাৰণে সিদ্ধান্ত ল'লে। আৰু সেই সিদ্ধান্ত মতেই পিছদিনাখনে নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়া, আৰু বিয়াখন আছিলে চহৰত, গতিকে তেওঁ সেই বিয়াখনলৈ যাবৰ কাৰণে আহি গাড়ীত উঠিছে। আৰু গাড়ীত উঠি গৈ নাজিয়া যেতিয়া চহৰৰ বাছ ষ্টেণ্ডত নামিছিল, তেতিয়া আন এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল। মই কৈছিলোঁৱে, কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ অসুখ। গতিকে যেতিয়া নাজিয়া বিয়ালৈ গৈ চহৰৰ বাছ ষ্টেণ্ডত বাছৰ পৰা নামিছিল, সেই মুহূৰ্তত কনকেশ্বৰ ঠাকুৰৰ মুখামুখি হৈছে। এই কনকেশ্বৰ ঠাকুৰ আকৌ আছিল নাজিয়াহঁতৰ গাঁৱৰে। যেতিয়া চহৰৰ বাছ ষ্টেণ্ডত কনকেশ্বৰ ঠাকুৰক বিনীতাই লগ পাইছিল, তেতিয়া তেওঁ আচৰিত হৈছিল। আৰু আচৰিত হৈ সুধিছিল তেওঁ ক'ৰ আহিছিল, ক'লৈ যাব এতিয়া, এনেকৈ কথাখিনি উলিয়াইছিল। আৰু তেতিয়া কনকেশ্বৰ ঠাকুৰৰ মুখত নাজিয়াই গম পালে যে তেওঁৰ ছোৱালী বিনীতাৰ খুব কাম নৰিয়া, আৰু সেই নৰিয়াৰ কাৰণে তেখেতক হস্পিটেলত ভৰ্তি কৰিছে। আৰু হস্পিটেলত ভৰ্তি কৰি ডক্টৰে ক'লে যে বিনীতাৰ এটা সাধাৰণ অপাৰেশ্যন হ'ব, আৰু তেওঁৰ গাত তেজ একেবাৰেই নাই, গতিকে আজি তেজো দিব লাগিব, নহ'লে বিপদ হ'ব। এই কথাখিনি যেতিয়া কনকেশ্বৰ ঠাকুৰৰ মুখত নাজিয়াই গম পাইছিল,
যে কনকেশ্বৰ ঠাকুৰৰ হাতত পইচাও নাই বিনীতাৰ চিকিৎসা কৰিবৰ কাৰণে, আৰু সেয়ে বিনীতাক হস্পিটেলত অকলে থৈ ঠাকুৰ পুনৰ গাঁৱলৈকে যাব আহিছে পইচাৰ সন্ধানত। আৰু ঠিক সেই মুহূৰ্তত নাজিয়াৰ লগত মুখামুখি হৈছে। আৰু যেতিয়া নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখেৰে এই কথাখিনি গম পাইছিল, তেতিয়া তেওঁ খুব দুখ লাগিছিল। আৰু তেতিয়া নাজিয়াই বিয়ালৈ যোৱা কথা পাহৰি গ'ল আৰু কনকেশ্বৰ ঠাকুৰৰ লগত তেওঁ হস্পিটেললৈ গুচি গ'ল। আৰু হস্পিটেলত গৈ যেতিয়া বিনীতাৰ সেই অৱস্থাটো দেখা পালে, তেতিয়া তেওঁৰ হাতত যিখিনি পইচাৰ আছিল, তেতিয়া সেই পইচাৰ মাত্ৰ 20 টকা হাতত ৰাখি বাকীখিনি কনকেশ্বৰ ঠাকুৰৰ হাতত গুজি দি বিনীতাৰ অপাৰেশ্যনৰ দিহা কৰাবৰ কাৰণে কৈছে। আৰু যেতিয়া কনকেশ্বৰ ঠাকুৰৰ হাতত সেই পইচাখিনি পৰিল, তেতিয়া তেওঁ নথৈ আনন্দিত হ'ল আৰু লগে লগে ডক্টৰৰ ওচৰলৈ গৈ তেওঁ অপাৰেশ্যনৰ ব্যৱস্থা কৰিলে আৰু ব্লাডো দিয়াৰ ব্যৱস্থা কৰিলে। আৰু যথা সময়ত বিনীতাৰ অপাৰেশ্যনো হৈ গ'ল আৰু ব্লাড দিয়া কামখিনি হৈ গ'ল। আৰু এই গোটেই সময়খিনি নাজিয়া বিয়াৰ কথা পাহৰি বিনীতাৰ লগতে দিনটো অতিবাহিত কৰিলে। আৰু সন্ধিয়া সময়ত এই গোটেইখিনি কাম হৈ যোৱাৰ পিছত বিনীতাই নাজিয়া ঘৰলৈকে উভতি আহিছে মনত এক বিপুল আনন্দ লৈ। কিয়? নাজিয়া নিজেও আৰ্থিক নাটনি, তথাপিও সেই আৰ্থিক নাটনি হোৱা স্বত্তেও নাজিয়াই এজনী বেমাৰী ৰোগীয়া সুস্থ কৰি তুলিবৰ বাবে যত্ন কৰিছে। নাজিয়া ঘৰলৈ আহি গিৰিয়েকৰ আগত এই কথাখিনি কৈছিল। আৰু তেতিয়া নাজিয়াৰ গিৰিয়েকেও সেই একে মানৱতা বোধেৰেও লাভ কৰি মনত আনন্দ লাভ কৰিলে। ঠিক এনেকৈ নাজিয়াই যেতিয়া কনকেশ্বৰ ঠাকুৰক বিপদত সহায় কৰিলে, এইটোকেই কৈছে যে আনৰ দুখত দুখী হৈ সহায়ৰ আগবঢ়োৱা। আৰু এনেকৈ আনৰ দুখত দুখী হৈ সহায়ৰ আগবঢ়োৱাটোৱেই হৈছে মানৱতাবোধ। আৰু এই মানৱতাবোধেই হৈছে গল্পটোৰ মূল বাৰ্তা। এইখিনিয়ে হৈছে গল্পটোৰ ভিতৰৰ সাৰাংশ বুলি ক'লেও ভুল নহয়, যে চমুকৈ এইখিনিয়ে হৈছে গল্পটোৰ কাহিনী। তোমালোকক কৈ দিলোঁ, তোমালোকে গল্পটো 2-3 বাৰ পঢ়িলে গোটেই কথাখিনি গম পাবা। গল্পটোৰ আৰম্ভণিতে যিখিনি লিখকৰ পৰিচয় আছে আৰু পিছৰ ফালে ওপৰঞ্চি তথ্য বুলি অলপ আছে, তোমালোকে এই কথাখিনি ভালদৰে পঢ়িবা। ইমানখিনি ক'বৰ কাৰণে আমাৰ হাতত সময়ো নাথাকে। এতিয়া গোটেইখিনি কথা তোমালোকে পঢ়ি ল'লেও গম পাবা। নেক্সট ক্লাছত মই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ধন্যবাদ।